শ্ৰমিকৰ আত্মাৰ সদ্গতিৰ কাৰণে প্ৰাৰ্থনা জনাইছোঁ আৰু বাকী যি ২০-২৫ জন শ্ৰমিক তাত আবদ্ধ হৈ আছে তেওঁলোকক যাতে অতি শীঘ্ৰে উদ্ধাৰ কৰিব পাৰে তাৰ কাৰণেও মই ঈশ্বৰৰ গুৰিত প্ৰাৰ্থনা জনাইছোঁ। কিন্তু মূল কথাটো হৈছে কালি আমি গোটেই অসমত জিলাই জিলাই আমি সত্যাগ্ৰহ কৰিছিলোঁ, অৱস্থান ধৰ্মঘট কৰিছিলোঁ যে সত্যৰ সন্ধানত কয়লা চিণ্ডিকেটৰ চৰ্দাৰ কোন। ৰাতি মুখ্যমন্ত্ৰীয়ে আমাৰ আন্দোলনৰ পিছত ষ্টেটমেণ্ট দিছে, কাৰণ অসমৰ ৰাইজে বুজি পাই গ'ল, কৈছে দেৱলাল গাৰ্লছা দোষী নহয়, দেৱলাল গাৰ্লছা গাত দোষ নাই। আমি সেইকাৰণেই আমাৰ আন্দোলনটোৰ নাম দিছিলোঁ সত্যৰ সন্ধানত। কাৰণ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যদি মুখ্যমন্ত্ৰী হৈ থাকিবলৈ হয় তেতিয়াহ'লে দেৱলাল গাৰ্লছাক তেওঁ হেণ্ডকাপ লগাব নোৱাৰে, দেৱলাল গাৰ্লছাৰ পত্নীক হেণ্ডকাপ লগাব নোৱাৰে। কাৰণ এই অবৈধ কয়লা খননৰ লগত মুখ্যমন্ত্ৰীৰ প্ৰত্যক্ষ সম্পৰ্ক আছে। মুখ্যমন্ত্ৰীৰ কেবিনেটৰ তেওঁৰ অতি এজন ঘনিষ্ঠ মন্ত্ৰীৰ জৰিয়তে অবৈধ কয়লা খননৰ যিটো লাভাংশ সেয়া সংগ্ৰহ কৰি থকা কথা মানুহৰ মুখে মুখে চাৰিওফালে বিয়পি আছে। গতিকে দেৱলাল গাৰ্লছাই হিমন্ত বিশ্ব শৰ্মাক ভয় নকৰে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দেৱলাল গাৰ্লছাক ভয় কৰে। কাৰণ যদি দেৱলাল গাৰ্লছাৰ গাত হাত দিবলৈ হয় চৰকাৰে, তো দেৱলাল গাৰ্লছা ডাঙৰীয়া আৰু তেওঁৰ পত্নীয়ে কৈ দিব লগত কোন কোন জড়িত, গতিকে চকী লৰিব। গতিকে এতিয়া দেৱলাল গাৰ্লছাক ধৰিবলৈ গ'লে মুখ্যমন্ত্ৰী বিপদ, আৰু অবৈধ কয়লা চিণ্ডিকেটৰ এই যিবিলাক কিং পিনবিলাকক যদি নধৰে পঞ্চায়ত নিৰ্বাচনত ৰাইজৰ ৰোষত পৰা ভয়। সেইকাৰণে গোটেই ষড়যন্ত্ৰটো মুখ্যমন্ত্ৰীয়ে জানি শুনি কৰিছে। আমি কংগ্ৰেছ আৰু কেইদিনমান ধৈৰ্য ধৰাৰ পিছত আমি পঞ্চায়ত নিৰ্বাচনৰ দাবীত আমি ৰাজপথলৈ ওলোৱাৰ সিদ্ধান্ত লৈছোঁ। কাৰণ ৰাজপথত আন্দোলনৰ বাদে আমাৰ প্ৰাপ্য ৰাজনৈতিক ক্ষমতা আৰু আমাৰ যি অৰ্থনৈতিক অৱস্থাত টনকিয়াল কৰাৰ পঞ্চায়তৰ যিটো ব্যৱস্থা তাক ঘূৰাই অনাৰ কোনো দ্বিতীয় উপায় নাই। সেইকাৰণে মই এই কথাখিনি অসমৰ ৰাইজক প্ৰথম কথা হৈছে ন্যায়ালয়ে কালি মই জনামতে বিচাৰপতিগৰাকীয়ে তেওঁৰ ষ্টেটমেণ্টটো ইতিমধ্যে দিছে, ইচ্ছা কৰিলে সেইটো চহী কৰি পেলাই ৱেবছাইটৰ জৰিয়তে তেওঁ ৰায়দানটো ঘোষণা কৰিব পাৰে। কিন্তু মূল কথাটো হৈছে যিসকল চৰকাৰী অধিবক্তা তেওঁলোকে এই কেছটোত পাৰ্টিচিপেট কৰি থকা সময়তে মুখ্যমন্ত্ৰীয়ে কৈ দিলে যে এতিয়া আৰু ইলেকশ্যন নহয়, ইলেকশ্যন পিছুৱাই যাব। তাৰমানে অধিবক্তাসকলক কোৰ্টৰ ভিতৰত থাকোঁতে মুখ্যমন্ত্ৰীয়ে খবৰ দিছেনে নাই যে মই ইলেকশ্যন বিচৰা নাই, আপোনালোকে কোৰ্ট কেছটো জিকিব নালাগে, ইলেকশ্যন আজি ঘোষণা। এইটো মুখ্যমন্ত্ৰীয়ে যেতিয়া ছাবজুডিচ মেটাৰ এটা হৈ আছে, জাজে ডিচিশ্যন দিয়া নাই, তাৰ আগতে মুখ্যমন্ত্ৰীয়ে সিদ্ধান্ত দিছে কালি যে ইলেকশ্যন সময়মতে নহ'ব, পৰীক্ষাৰ পাছত ইলেকশ্যন হ'ব। তাৰমানে তেওঁ ইলেকশ্যন বিচৰা নাই। কেলে অবৈধ কয়লা খনিত ২০-২৫ জন শ্ৰমিকৰ মৃতদেহ সোমাই আছে, গোটেই অসমৰ মানুহে চকু পানী টুকি আছে। অবৈধ কয়লা খননৰ সম্পৰ্কত মানুহৰ নতুন প্ৰজন্মৰ ক্ষোভ চুলি থিয় হৈ আছে। গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গম পাইছে যে জনপ্ৰিয়তা বিজেপিৰ যিধৰণে হ্ৰাস পাইছে, ধনবল বাহুবলেৰে যে পঞ্চায়ত জিকিব নোৱাৰিব, সেই ভয়ত ত্ৰস্তমান হৈ কোৰ্টৰ ভাৰ্ডিক্ট অহাৰ আগতেই তেওঁ ইলেকশ্যন পিছুৱাই দিয়াৰ সিদ্ধান্ত লৈছে। আমি নকওঁ পৰীক্ষা পিছুৱাব লাগে বুলি, মোৰ ল'ৰাই পৰীক্ষা দিব। আমি পৰীক্ষা পিছুৱা, পৰীক্ষাত অসুবিধা হোৱা কথাবিলাক আমি কেতিয়াও ভাবিব নোৱাৰোঁ, কাৰণ আমাৰ ভৱিষ্যত প্ৰজন্মক লৈ পেলাই আমি ৰাজনীতিৰ দৰকাৰলৈ ছেক্ৰিফাইচ কৰিম। কিন্তু এবছৰ হ'ল মোৰ কথাটো হৈছে 2024 চনৰ 4 ফেব্ৰুৱাৰীৰ পৰা এতিয়া 12 মাহ চলি আছে, অহা 4 ফেব্ৰুৱাৰীত এবছৰ হ'ল। এবছৰ লাগে নেকি চৰকাৰখনক এখন পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিবৰ কাৰণে? এবছৰ কি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কাৰণে কম সময় নেকি? তেওঁতো নিজকে গতিশীল ব্যক্তি বুলি কয়, চাৰিওফালে প্ৰচাৰ চলাই গতিশীল মুখ্যমন্ত্ৰীয়ে এবছৰত পঞ্চায়ত নিৰ্বাচনটো গত লগাব কিয় নোৱাৰে? সেইটো আমাৰ প্ৰশ্ন।